অত্যন্ত মৰ্মাহত বিশেষকৈ পংখী আমাৰ শিৱ কলেজৰ ছাত্ৰী আছিলে ময়ো তাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ছাত্ৰ আছিলোঁ আৰু পংখীক মই লগ পাইছোঁ কেইবাবাৰো ব্যক্তিগতভাৱে তাই মোৰ বিয়ালৈও আহিছে শিৱসাগৰ ছাত্ৰ একতা সভাক প্ৰতিনিধিত্ব কৰি আৰু তাইৰ মৃত্যুত আমি মৰ্মাহত উচিত তদন্ত হ'ব লাগে দুখীয়া শাস্তি পাব লাগে আৰু দুখীয়া শাস্তি নোপোৱা পৰ্যন্ত সকলো দল সংগঠন ইয়াত আহিছে কালি বৃহত্তৰ প্ৰতিবাদ হৈছে আৰু সেই প্ৰতিবাদত প্ৰতি আমাৰ সমৰ্থন আছে আৰু আগন্তুক দিনত পংখী ন্যায়ৰ ক্ষেত্ৰত যিখিনি প্ৰতিবাদ কৰিব লাগে বিলাসী থানা অসমে কৰিব অসমৰ প্ৰত্যেক দল সংগঠনে কৰিব আৰু যাতে আৰক্ষীৰ যিটো তদন্ত তাত যাতে হেমাহি নহয় সেইলৈ আমি ডিব্ৰুগড় আৰক্ষীক সকীয়াই দিছোঁ যদি হেমাহি হয় কিন্তু তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব হয় আমি আজি সদৌ টাইম ছাত্ৰ সন্থাৰ এটা সজাতি দলে আহি আমি পংখী সন্দিকৈ মাতৃগৃহত আহি উপস্থিত হৈছোঁ আৰু তেওঁলোকৰ গোটেই ঘটনাটোৰ বুজ লোৱাৰ লগতে ইতিমধ্যে আমি এই গোটেই ঘটনাটোৰ সম্পৰ্কত পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক গোটেই ব্যৱস্থাটোৰ লগত আমি এটা যোগাযোগ ৰাখিছোঁ আৰু তেওঁলোকৰ লগত আমি গোটেই ঘটনাটোৰ সম্পৰ্কত আলোচনাও কৰিছোঁ আৰু ইতিমধ্যে তেওঁলোকে আমাক আশ্বাসো দিছে যে তেওঁলোকে গোটেই ঘটনাটো উচিত তদন্ত কৰিব আৰু যিজন তেওঁৰ গিৰিয়েক তেওঁৰ ওপৰতে গোটেই বস্তুটো আচলতে আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু গোটেই ঘটনাটো আচলতে উচিত তদন্ত কৰি যিজন প্ৰকৃত দোষী সেই দোষীজনক আমি উচিত শাস্তি দিবৰ বাবে আজি এই মাতৃগৃহৰ পৰা পুনৰবাৰ আমি দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ গাফিলতি নহয় আৰু যদি কোনো প্ৰশাসনিক বিষয়ে এই ক্ষেত্ৰত যদি গাফিলতি কৰে তেতিয়াহ'লে তেওঁৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ আৰু অন্যথা যদি এই পংখী সন্দিকৈ এই ঘৰখনে যদি উচিত ন্যায় নাপায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত কিন্তু সদৌ টাইম ছাত্ৰ আমি ক্ষান্ত হৈ বহি নাথাকিম আৰু আমি আশা কৰিম যে এই যিটো ঘটনা এই ঘটনাটোৱে যেন অন্তিমটো ঘটনা হওক কাৰণ এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি আমি কোনোদিন বিচৰা নাই গতিকে আমি গোটেই ৰাইজকো আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰবাৰ সংঘটিত নহয় গতিকে তেনেকুৱা ধৰণৰ এটা সামাজিক পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে আমি মই আজি বহুত সুখী অনুভৱ কৰিছোঁ কাৰণ কিয় সকলো দল সংগঠনে ওলাই আহিছে আৰু দোষীক শাস্তি দিবৰ কাৰণে মাত মাতিছে আৰু ওলাই আহিছে ন্যায় বিচাৰি ওলাই আহিছে চবে ছাপোৰ্ট কৰিছে যাতে দোষীয়ে অতি সোনকালে শাস্তি পাব লাগে এনেকৈ ওলাই অহাৰ কাৰণে মই বহুত সুখী অনুভৱ কৰিছোঁ মই চেলুট কৰিছোঁ সকলো দল সংগঠনক আৰু অসম ৰাজ্যক মই চেলুট কৰিছোঁ কাৰণ যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায় তেতিয়ালৈকে কোনো মনে বহি নাথাকিব কিন্তু মনে বহি নাথাকিব যিমান পাৰে আন্দোলন কৰিব পাৰে আন্দোলন কৰি আহক আৰু মাতক যাতে নেক্সট টাইম এনেকুৱা ধৰণৰ কাৰো লগত হ'ব নালাগে এইটো ময়ো বিচাৰোঁ মই বহুত আজি সুখী অনুভৱ কৰিছোঁ ৰাইজে ইমান ছাপোৰ্ট কৰি আহিছে ৰাইজে ইমান ন্যায় বিচাৰি ওলাই আহিছে তাৰ বাবে মই চেলুট কৰিছোঁ সঁচাকৈ বহুত দুখ লগা খবৰ আৰু বহুত মই চকু পানী ওলাই যায় কাৰো লগত এনেকুৱা ঘটনা হ'ব নালাগে আৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ আৰু যিসকল মই ইমানেই কৈছোঁ আৰু ইমানতে মই সকলোকে বিদায় লৈছোঁ আৰু যিসকলে নতুনকৈ আহিছে মোৰ ইউটিউব চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই